মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ৭৩তম বাৰ্ষিক অধিৱেশনৰ মুকলি আৰু বঁটা বিতৰণী সভা ৪ দিনীয়াকৈ অনুষ্ঠিত অধিৱেশনখনিৰ মুকলি তথা বঁটা বিতৰণীৰে আজি সফলতাৰে সামৰণি পৰে। অনুষ্ঠানটিৰ জৰিয়তে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশৰ লগত কুইজ আকস্মিক বক্তৃতা ৰচনা কবিতা আবৃত্তি বিহু নৃত্য ভেকশ্যন জুবিন সংগীত ভূপেন্দ্ৰ সংগীত আধুনিক গীত আৰু আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মুকলি সভাত সভাপতিত্ব কৰে বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি লক্ষ্মণ চৌধুৰীয়ে। মুকলি সভাত মুখ্য অতিথি হিচাপে পাগলদিয়াপাৰ এম.ই. স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰঘুনাথ শৰ্মা, নিৰ্দিষ্ট বক্তা হিচাপে ধমধমা আঞ্চলিক কলেজৰ সহকাৰী অধ্যাপক বিনোদ তালুকদাৰ আৰু বিশিষ্ট অতিথি হিচাপে বিকাশ জাতীয় বিদ্যালয়ৰ নয়াবস্তিৰ অধ্যক্ষ খগেন ভূঞাই অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটিত বিদ্যালয়ৰ প্ৰধান শিক্ষক গোলাপ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক চন্দ্ৰ কলিতা, শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱক অভিভাৱিকা আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানটিত ছাত্ৰীসকলে দিহানাম, বিহু নৃত্য, নেপালী নৃত্য, বৰগীত পৰিৱেশনেৰে সভাৰ সুস্থ বৃদ্ধি কৰে। শেষত বিজয়ী ছাত্ৰ ছাত্ৰীসকলৰ মাজত পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। সভাখন আঁত ধৰে ছাত্ৰ একতা সভাৰ সভাপতি তথা বিজ্ঞান শিক্ষক ব্ৰজেন দাসে। আমি জানিব পাৰিছোঁ আজি নয়াবাৰী উচ্চ মাধ্যমিক বিদ্যালয়টোত বাৰ্ষিক বঁটা বিতৰণত আপুনি নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিছে। আপোনাৰ এই সন্দৰ্ভত কি মনোভাৱ ব্যক্ত কৰে? নয়াবস্তি হাইস্কুল বাক্সা জিলাৰ এক ঐতিহ্যমণ্ডিত বিদ্যালয় আৰু আজি এই বিদ্যালয়ত আহি মই এই বিদ্যালয়ৰ অতীত ভ্ৰমণখন কৰিছোঁ। মই এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু আজি ধমধমা মহাবিদ্যালয়ৰ এজন অধ্যাপক হ'ব পাৰিছোঁ আৰু মোৰ দৰে বহুতো ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত অতি সুন্দৰভাৱে প্ৰতিষ্ঠা লাভ কৰিছে আৰু সেই পৰিৱেশ মই আজিও এই মহাবিদ্যালয়ত এই বিদ্যালয়ত দেখিছোঁ আৰু এই বিদ্যালয়ৰ মই উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। এই বাৰ্ষিক অধিৱেশনৰ জৰিয়তে আপুনি ছাত্ৰ ছাত্ৰীসকলক কি শুভবাৰ্তা দিব বিচাৰে কওকচোন? যদি মৰমৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনৰ ওপৰত বিশ্বাস ৰাখে আৰু এক দৃঢ়তা ৰাখি তেওঁলোকে যদি নিয়মিতভাৱে অধ্যয়ন কৰে, নিজৰ লক্ষ্যত যদি দৃঢ় থাকে, সেইবিলাকে জীৱনত সফল হ'ব। আপুনি এই অনুষ্ঠানটোৰ লাহে কি সুখী অনুভৱ কৰিছে? আজি এই বিদ্যালয়ত থাকি ছাত্ৰ ছাত্ৰীসকলৰ যিটো ডিচিপ্লিন, তেওঁলোকে যি ধুনীয়া গান নৃত্য পৰিৱেশন কৰিছে, বিশেষভাৱে আৰম্ভণিটো এক দিহানামেৰে আৰম্ভণি কৰিছে, তাৰপিছত বৰগীত দেখিছোঁ। গতিকে এটা নতুন পৰম্পৰা আৰম্ভ হৈছে। বাগানপাৰাৰ পৰা খগেন ভূঞা ৰিপৰ্ট ইত্যাদি A to Z।